হয় বন্ধুসকল নমস্কাৰ। মই বৰ্তমান উপস্থিত আছো গোৱালপাৰা জিলাৰ লক্ষীপুৰ চহৰৰ মাজমজিয়াত থানামোৰ পুলিচ পইণ্টৰ একদম ওচৰত। ইয়াত আগতে এটা ভিডিঅ' বনাই দিয়া আছিল চকিবুল মটৰ্ছ ছেকেণ্ড হেণ্ড ই ৰিক্সা ডিলাৰ। তো চকিবুল মটৰ্ছত আপোনালোকে বাজাজ, মহিন্দ্ৰা, এপিৰ যিকোনো ধৰণৰ মানে ফাইনেন্সৰ টানা গাড়ীবিলাক পাই যাব। আৰু ভিডিঅ' দিয়াৰ লগে লগে গাড়ী যিখিনি থাকে গোটেইখিনি চেল হৈ যায়। তো আপোনালোকে পলম নকৰি ভিডিঅ'টো পোৱাৰ লগে লগে ডিছক্ৰিপশ্যনত দিয়া নম্বৰত যোগাযোগ কৰি আহিব। আৰু গাড়ী যিখন লাগে ফোনতে বুকিং দিলেহে আপোনালোকে গাড়ীটো পাব। কিয়নো ইয়াৰ আগৰ ভিডিঅ'ত বহুত মানুহ মানে গাড়ী পোৱা নাই কাৰণে অলপ খং হৈছে। আৰু গাড়ী সদায় টানা গাড়ীবিলাক সদায় পোৱা নাযায়, যিটো টাইমত পোৱা যায় আনি থিয় কৰা হয়, লগে লগে গাড়ীবিলাক চেল হয়। আহক আমি দেখাই দি আছো আৰু শ্বৰুমৰ স্বত্বাধিকাৰীৰ লগত কথা পাতি দি আছো। হয় দাদা নমস্কাৰ। হয় দাদা নমস্কাৰ। আপনার নামটো শুভ নামটো জনাওকচোন। মোৰ নাম শাহানুৰ হক হয়। শাহানুর হক। হয়। আপনার শোরুমখনৰ নাম কি? চকিবুল মটৰ্ছ। আপনার লোকেশনটো ক'ত? লোকেশনটো লক্ষীপুৰ, গোৱালপাৰা ডিস্ট্রিক্ট লক্ষীপুৰ। গোৱালপাৰা ডিস্ট্রিক্ট লক্ষীপুৰ। প্ৰথমতে থানামোৰ বুলি এটা কয়। গাড়ী দেখাই আছো, হয়। যেটো গাড়ী নেকি একদম জিগজাগ কন্ডিশন আছে। গাড়ীটো বয়স কিমান হৈছে? এবাৰ 7 মাস। মাত্ৰ 7 মাহ। 7 মাহতে গাড়ীখন ফাইনেন্সে টানিব লগা হ'ল। আপোনালোকে অপশনত উঠাই লৈ গাড়ীখনৰ প্ৰাইচ কিমান ৰাখিছে? গাড়ীখনৰ প্ৰাইচ 3,10,000 টাকা। 3,10,000 টাকা প্ৰাইচ ৰাখিছে। যদি আৰু কোনোবাই যদি ভিডিঅ' চাই কেনে যদি আহে তেতিয়াহ'লে 10,000 টাকা মাইনাস কৰি দিম। দর্শক এটা কথা মনত রাখিব, যদি আপোনালোকে ভিডিও চাই গাড়ী ল'ব আহে এক্সট্ৰাকে 10,000 মানে ডিসকাউন্ট পাব আৰু নাম ট্ৰান্সপোর্টটো লগলগ হৈ যাব। তো গাড়ীখনৰ ভিতৰ চৰা অলপ দেখাই দিয়া ভালকে, কেমেৰা পাৰ্সনে ভিতৰত দেখাই দিব। ভিতৰত একদম জিগজাগ কন্ডিশন হৈ আছে, কোনো স্ক্ৰাচ নাই। আৰু এটা কথা মনত ৰাখিব, এইবিলাক যেহেতু আপাৰ আসামত চলা গাড়ী, এইবিলাকৰ সিট নবনায়। আপোনালোকে যদি সিট বনাই চলাব বিচাৰে, মানে নতুনৰ নিচিনা কন্ডিশন হৈ আছে গাড়ীবিলাক, সিট বনাই ফেলে চলাব লাগিব। নতুনত যেনেকা আছিল সেই সেম ধৰণৰ আছে গাড়ী। বাকি আৰু গাড়ী আছে, সেইবিলাকো দেখাই দি আছো। তো ইয়াৰ পিছত আছে আৰু এটা গাড়ী আছে। তো দাদা এইটো গাড়ী যে আছে, এইটো কিমান প্ৰাইচ ৰাখিছে? এইটো 2 লাখ আছে। 2 লাখ টকাত ৰাইজ। আপোনালোকে এটা কথা পাহৰি নাযাব, এটা নতুন গাড়ী যদি লয়, নতুন গাড়ী ল'লে আপোনালোকৰ 368 মানে 3,68,000 আপোনালোকে নতুন গাড়ী ক্ৰয় কৰিব লাগে। সেয়া আকৌ ফাইনেন্সত ল'লে 5 লাখৰ ওপৰত যায়। কিন্তু আপোনালোকে সেই একে গাড়ীখন মানে বয়স মাত্ৰ 2 বছৰৰ গাড়ী 2 লাখ টকাত আপোনালোকে পাই যাব। নাম্বাৰ মাৰি আহি যাব, ডিসক্ৰিপশ্যনত দিয়া নম্বৰত যোগাযোগ কৰি আহিব। ইয়াৰ পিছত এটা আছে আপোনাৰ ফাইনেন্স হোৱা নাই গাড়ীখনৰ। তো এই গাড়ীখন 360 পাই যাব, বয়স মাত্ৰ 1 মাহ। 360 পাই যাব, এইটোৰ বিষয়ে আৰু নকওঁ। ইয়াৰ পিছত দাদা আৰু এটা গাড়ী আছে, এইটো হ'ল এইটো কিমান ৰাখিছে প্ৰাইচ? এইটো 3,20,000 টাকা। 3,20,000 টাকা মাত্ৰ। বয়স কিমান হৈছে? নাম ট্ৰান্সফাৰ হৈ যাব। 5 মাহ বয়স, নাম ট্ৰান্সফাৰ কৰি 3,20,000 টাকা। মনত ৰাখিব ৰাইজ, 3,20,000 টকাত নাম ট্ৰান্সফাৰ কৰি গাড়ী পাব আপোনালোকে। নাম ট্ৰান্সফাৰ নোহোৱাকৈ গাড়ী ল'ব নালাগে, আহিলে নাম ট্ৰান্সফাৰ কৰি লৈ ল'ব। তাৰপিছত এটা আপোনাৰ মালবাহী গাড়ী আছে, এইটো ডিজেলৰ হয়। ডিজেল এইটো ইঞ্জিন হয়। কিমান প্ৰাইচ ৰাখিছে? এইটো BS4 এর ইঞ্জিন হয়। BS4 ইঞ্জিন হয়। আৰু তো এইটো অনলি 80,000। অনলি মাত্ৰ 80,000 টকাত মাত্ৰ 80,000 টাকা দি আছে আপোনালোকে। এইটো ডিজেল ভেৰিয়েণ্ট হয়, মানে তেলত চলা, বেটাৰী নহয়। ৰাইজ মনত ৰাখিব, অনলি 80,000 মাত্ৰ 80,000 টকাত ডিজেল ভেৰিয়েণ্টৰ মালবাহী গাড়ী পাব। যদি কোনোবাই ইট ভাটাত লয় বা কোনোবাই মাল কেৰি কৰি আছে, পানীৰ বটল চটল কিবা কিবি টানি আছে, সিহঁতৰ কাৰণে বেটাৰ হ'ব। ইয়াৰ পিছত আৰু এটা দেখাই আছো আপোনালোকক, মানে মহিন্দ্ৰাৰ জোৰ গ্ৰাণ্ট হয় এইটো। হয় দাদা এইটো প্ৰাইচ কিমান ৰাখিছে? এইটো প্ৰাইচ আহিব আপোনাৰ 2,50,000 টাকাত। এটা আহিব 2,50,000 টাকা। 2,50,000 টকাত এইটো গাড়ী আহিব। কন্ডিশন এইটো অকে কন্ডিশন হয়, একদম ওকে। ইলেক্ট্ৰিক গাড়ী হয়। বয়স কিমান হৈছে? বয়সত এইটো 1 বছৰ 9 মাহ হ'ল। 1 বছৰ 9 মাহ, 2 বছৰ হোৱাই নাই। মাত্ৰ 2,60,000 টকাত আপোনালোকে মালবাহী জোৰ গ্ৰাণ্ট ইলেক্ট্ৰিক, সেয়া আকৌ একদম ৰানিং কন্ডিশনৰ গাড়ী পাই যাব। নাম্বাৰটো দিয়া আছে ইয়াত, S13AC5313 নম্বৰৰ গাড়ীখন। আপোনালোকে গাড়ী পাই যাব চকিবুল মটৰ্ছ লক্ষীপুৰত, একদম জিগজাগ কন্ডিশন, মাত্ৰ 2,60,000 টকাত মালবাহী ইলেক্ট্ৰিক গাড়ী। ৰাইজ মনত ৰাখিব, যদি গাড়ী ল'ম বুলি ভাবি আছে, ডিসক্ৰিপশ্যনত দিয়া নম্বৰত যোগাযোগ কৰিব। চকিবুল মটৰ্ছ লক্ষীপুৰ, থানামোৰ পুলিচ পইণ্টৰ একদম ওচৰতে আছে। ইয়াৰ আগত ভিডিঅ' দিয়া আছে, যিয়ে ভিডিঅ' চাব, চাই পেলাই ডিসক্ৰিপশ্যনত দিয়া নম্বৰত যোগাযোগ কৰিব, আহিব।
যদি কথা বাৰ্তাত ভাল লাগে অনাৰৰ তেতিয়াহ'লে ফোনত বুকিং দি দিব, বুকিং দি আপোনালোকে গাড়ী ল'ব আহিব। যেহেতু ভিডিঅ' দিয়াৰ পিছত দুদিনতে গাড়ী চেল কমপ্লিট হৈ যায়। লোকেশ্যনটো মই আৰু এবাৰ দেখাই দি আছোঁ। লক্ষীপুৰ থানা ইফালে আছে, ইফালে হ'ল লক্ষীপুৰ থানা, থানাৰ পৰা জলেশ্বৰ ৰোড, জলেশ্বৰ ফালে যাওঁতে হাতৰ লেফ্ট ছাইডত পৰিব আপোনাৰ চকিবল মটৰ্ছ। ধন্যবাদ।